আমাৰ কাৰণে মেইন টাৰ্গেট মই সদায় কৈ আছো মই অৰ্জুনৰ নিচিনাকে অকল এটাই দেখো সেইটো হ'ল 26ৰ নিৰ্বাচন তাৰ বাহিৰে মধ্যৱৰ্তী মই কোনো ব্যৱস্থাই নেদেখো আমাৰ ৰাজ্যৰ দলৰ এটা স্থিৰ সিদ্ধান্ত যে 26ত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক হৰুৱাব লাগিব আৰু হৰুৱাৰ একমাত্ৰ আৰু আটাইতকৈ ডাঙৰ মন্ত্ৰটোৱে হ'ল বিৰোধী দলবিলাকৰ একতা সদায় ৰুলিং পাৰ্টিৰ বিৰুদ্ধে বিৰোধী দল একলগ হ'বই লাগিব অকল বিজেপিৰ বিৰুদ্ধে বুলি নহয় সকলো ৰুলিং পাৰ্টিৰ বিৰুদ্ধে সকলো বিৰোধী দল ঐক্যবদ্ধ হয় কিন্তু আমি বাৰম্বাৰ দেখিছো যে কংগ্ৰেছে এই নীতিৰ পৰা সদায় ইলেকশ্যনৰ সময়ত আঁতৰিয়া ইলেকশ্যনৰ আগলৈকে সদায় কৈ থাকে যে আমি একলগ হৈ থাকিম একেলগে থাকো একেলগে মিটিঙো কৰো ইলেকশ্যন অহাৰ লগে লগে তেওঁলোকৰ গাত সাংঘাতিক বতাহ লাগি যায় আৰু তেওঁলোকে এক ৰাতিৰ ভিতৰতে কৈ দিয়ে যে না আমি ইলেকশ্যন বেলেগে আমাক মানে ৰাম ঠগন এতিয়ালৈকে 4বাৰ দিলে 2021ত কংগ্ৰেছে দিলে 2021ত আকৌ উপ নিৰ্বাচনত কংগ্ৰেছে দিলে মূল নিৰ্বাচন 2021ৰ বিধানসভা নিৰ্বাচনত ৰাম ঠগন দিলে 2021ৰ উপ নিৰ্বাচনত ৰাম ঠগন দিলে 2024ৰ লোকসভা নিৰ্বাচনত ৰাম ঠগন দিলে 2024ৰ উপ নিৰ্বাচনত ৰাম ঠগন দিলে আৰু পঞ্চায়ততো সাগে ঠগনটো দিবলৈ গৈ আছে পাঁচটা ঠগন খোৱাৰ পাছত আৰু 6 নম্বৰত একলগ হয় নে নহয় নাজানো সেইকাৰণে মই বাৰম্বাৰ কৈ আছো যে কংগ্ৰেছে যদি বস্তুটো বুজি নাপায় তেতিয়াহ'লেতো বিজেপিক বিদায় দিব নোৱাৰিম আৰু তেতিয়া আৰু আটাইতকৈ ডাঙৰ কথা কংগ্ৰেছে গোটেই সদায় ইউনিটিটো ভাঙি দিয়ে আৰু তাৰপিছত বাকী দলবিলাকক তেওঁলোকে প্ৰচাৰ কৰে যে এওঁলোক বিজেপিৰ এজেণ্ট অথচ কংগ্ৰেছে বিজেপিক বিদায় দিবৰ কাৰণে দায়বদ্ধ নহয় they are not committed to defeat BJP Congress is not committed to defeat BJP তেওঁলোকে কেৱল আনক দায়বদ্ধতাটো পালন কৰিবলৈ দিয়ে যে তোমালোকে সকলো ত্যাগ কৰি কংগ্ৰেছক সমৰ্থন দি তোমালোকে বিজেপি কৰবা এইটো কথা হ'ব নোৱাৰে ন আমাৰ অস্তিত্ব নাইকিয়া কৰি কংগ্ৰেছক সমৰ্থন দিম আৰু কংগ্ৰেছে নিজৰ সংগঠন বৃদ্ধি কৰিবৰ কাৰণে আমাক সদায় খটুৱাই থাকিব কিন্তু আমি মানি ল'ব নোৱাৰো মানে পঞ্চায়ত নিৰ্বাচনত অকলে খেলিলে আকৌ বিজেপিক জিকাব কিন্তু মই নাভাবো যে কংগ্ৰেছে 26ত অকলে খেলিব পাৰিব 26ত অকলে খেলিলে কংগ্ৰেছটো নিজে নাইকিয়া হৈ যাব আমাৰ পাৰ্টিটো এখন সিট আছো আমি দুখন পাঁচখন এনেই সিট পাম আমাৰ লোকচান একো নহয় কংগ্ৰেছৰ লগত নগলেও আমাৰ লোকচান নহয় আমি কংগ্ৰেছৰ লগত যাবলৈ এই কাৰণেই বিচাৰিছো যে কংগ্ৰেছৰ লগত গলে আমি বিজেপিক হৰুৱাব পাৰিম আৰু কংগ্ৰেছে বিচাৰিছে যে তেওঁলোকে বিজেপিক হৰুৱাব পাৰক বা নোৱাৰক নিজৰ সিটগিখন যেনে তেনে ধৰে তেওঁলোকে কোনো কম্প্ৰমাইজ নকৰে তেওঁলোকে য'তে জিকিব পাৰে সেই সিটগিখন কাকনি দিয়ে আৰু যিখন হৰা সিট আছে তাৰ পৰা দুখন এখন আমাৰ বিজেপিক আমি হৰুৱামে এইটো মোৰ প্ৰতিজ্ঞা 26 অক্টোবৰ তাৰিখৰ পৰা বিজেপিক হৰুৱাবৰ কাৰণে ঘৰলৈ যোৱা নাই মানুহৰ মাজতে ঘূৰি ফুৰিছো কিন্তু বিজেপিক হৰুৱাটো তেতিয়া টান হ'ব যেতিয়া আমি কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলবিলাক একলগ নহম যদি একলগ হওঁ তেতিয়াহ'লেতো বিজেপি এক ৰাতিৰ ভিতৰত হৈ যাব এতিয়া কংগ্ৰেছে গণ্ডগোল কৰি আছে কৰিম কি আমি আশা কৰো যে কংগ্ৰেছে গণ্ডগোল নকৰিব আৰু আমি সকলো মিলি কংগ্ৰেছক কি কয় বিজেপিক আমি সকলো মিলি বিজেপি দলক 2026 চনত